ফেব্ৰুৱাৰীত সম্পূৰ্ণ হ'ব উজনিৰ যোৰহাটৰ পৰা জাজিলৈকে নিৰ্মীয়মান 4 লেনযুক্ত পথ। মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতে তৎপৰ হৈ পৰিছে ঘাইপথ সম্প্ৰসাৰণত নিয়োজিত ঠিকাদাৰী প্ৰতিষ্ঠান। নিৰ্মাণৰ কাম দ্ৰুতগতিত চলাই নিছে যদিও এতিয়া বাৰিষাত পুনৰ জমৰ যাতনা ভুগিবলগীয়া হ'ব স্থানীয় ৰাইজে। হয়, বাদুলি পুখুৰীৰ পৰা জাজি পৰ্যন্ত পথ নিৰ্মাণত জড়িত MP আগৰৱালা কোম্পানীৰ কেতবোৰ কৰ্মকাণ্ডই এতিয়া টিয়কীয়া ৰাইজক পথটোৰ স্থায়িত্বক লৈ সন্দেহ আনিছে। এয়া টিয়ক নগৰৰ মাজমজিয়াত নিৰ্মিত PUPৰ দৃশ্য। এফালে যদি ৰং তেলেৰে সজাই তুলিছে, আনফালে আকৌ প্ৰায় সম্পূৰ্ণ হোৱা পথটো পুনৰ খান্দি মাটি ভৰাইছে। প্ৰায় 90% কাম সম্পূৰ্ণ হোৱাৰ পিছত পুনৰ ভাঙি সময়ৰ লগতে চৰকাৰী ধন অপচয় কৰিছে কোম্পানীটোৱে। পথছোৱা সম্পূৰ্ণ কৰাৰ নামত যি বেক টেপিং কৰিছে সেয়াও অতি নিম্নমানৰ হোৱাৰ হেতুকে এজাক বৰষুণৰ পাছতে পথটোৰ অৱস্থা কি হ'ব তাক লৈ ৰাইজ শংকিত হৈ উঠিছে। পথটো সম্পূৰ্ণ কৰাত গুৰুত্ব নিদি পথটোৰ স্থায়িত্বক লৈ চকু দিবলৈ জিলা উপায়ুক্ত তথা ৰাজ্যৰ মুখ্যমন্ত্ৰীক আহ্বান জনাইছে যুৱ ছাত্ৰ পৰিষদে। এতিয়া পৰিলক্ষিত হৈছে যিহেতু পতাকা পাতিছে, ভঙাকে ভাঙিছে, আকৌ বনাইছে, এনেকুৱা ধৰণৰ যি আচলতে হৈছে সেই কথাটো অতি দুৰ্ভাগ্যজনক বিষয়। যিগৰাকী আচলতে এনএছআই ডিচিএলৰ GM আছে তেখেতক আমি এটা কথা খুব সজোৰে আহ্বান জনাইছো, যাতে টিয়কৰ যিসমূহ নিৰ্মীয়মান অৱস্থাত আছে সেই আচলতে যিসমূহ ড্ৰেইনৰ ওপৰত পুনৰ ঢালাই মাৰিছে বা যিটো POP বনাই থকা অৱস্থাত আকৌ পুনৰ ভংগাশেষ হোৱা দেখিবলৈ পোৱা গৈছে, তাক আকৌ পুনৰ খান্দি থকা দেখিবলৈ পোৱা গৈছে। গতিকে যিসমূহ কাম হৈছে সেইসমূহ আচলতে সম্পূৰ্ণ ত্ৰুটিপূৰ্ণভাৱে হওক, যাতে আকৌ কাম শেষ নহওঁতে আকৌ এতিয়া যেনেকৈ ৰিপেয়াৰিঙৰ কাম আৰম্ভ হ'বলগীয়া হৈছে, পুনৰ যাতে আকৌ 26 চনত আকৌ ৰিপেয়াৰিঙৰ নামত যাতে এটা চৰকাৰী ধৰণৰ খৰাপ নহওক সেই কথা আমি আহ্বান জনাইছোঁ। উজনিবাসী ৰাইজে বিশেষকৈ যোৰহাট বা টিয়কৰ আমি ৰাইজে বিগত 10-11টা বছৰে এটা জমৰ যন্ত্ৰণা ভুগি আছিলোঁ যে আমাৰ 4 লেন যিটো নিৰ্মাণ কাৰ্য অতি লেহেমীয়া গতিত হৈছিল। তাৰ পিছৰ পৰ্যায়ত বিগত বছৰত 24 চনত অৰ্থাৎ অসমৰ মুখ্যমন্ত্ৰীগৰাকী আৰু কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰীগৰাকী এক আলোচনাৰ মৰ্মে যে অহা বাৰিষাৰ পূৰ্বে এই কামটো সমাপ্ত হোৱাৰ দিশে এটা কঠোৰ বাৰ্তা প্ৰেৰণ কৰিছিল। আমি আশ্বস্ত হৈছিলোঁ আৰু বৰ্তমান দেখা গৈছে যে উজনিৰ যিটো 4 লেনৰ যিটো নিৰ্মাণ কাৰ্য অতি ক্ষিপ্ৰতাই হৈ আছে। কিন্তু তাৰ এটা প্ৰশ্ন উত্থাপন হৈছে যে বৰ্তমান দেখিছে আমাৰ টিয়কৰ দুইটা কাষে যিবিলাক ড্ৰেইন নিৰ্মাণ কৰিল, সেই ড্ৰেইনবিলাক অতি নিম্নমানৰ তেওঁলোকে কাম কৰি যিটো MP আগৰৱালাৰ যিটো কনষ্ট্ৰাকশ্যনে বৰ্তমান কাম কৰি আছে, বাদুলি পুখুৰীৰ পৰা জাতিলৈকে যিটো পেকেজৰ তেওঁলোকৰ নিৰ্মাণ কাৰ্য যিটো ঠিকাদাৰী প্ৰতিষ্ঠান, তেওঁলোকে যিবিলাক ড্ৰেইন বনাইছিল, ড্ৰেইনবিলাকৰ ওপৰত তেওঁলোকে এটা সৰু লেয়াৰ দি এটা মানে যিটো ৰাজহুৱা ধন সৰুৰ পৰা এটা অভিসন্ধি তেওঁলোকে কৰিছে। আৰু তাৰ লগতে যিটো বৰা বজাৰ সন্মুখত যিটো PUP নিৰ্মাণ কৰিছিল, আমি আগতেও আমাৰ লগতে স্থানীয় ৰাইজে এইটো কৈছিল যে যিটো PUP বনাইছিল তেওঁলোকৰ যিটো PUP লেংথটো ছুটি হৈছে। অৰ্থাৎ আজি দেখিছে যে বৰ্তমান PUPটোত চূণ তেল আনি ৰং কৰি সম্পূৰ্ণ হোৱাৰ দিশে আগবাঢ়িছে। কিন্তু দেখিলোঁ যে চূণ তেল মাৰিলে, ব্লেক টেপিং কৰিলে, ব্লেক টেপিং এৰুৱাই আকৌ কোম্পানীটোৱে যিবিলাক তলত মাটি আছিল সেই মাটিবিলাক খান্দি উলিয়াই পেলাবলৈ মাটিবিলাক মানে খান্দি তেওঁলোকে উলিয়াই পেলাইছে। গতিকে এইবিলাক কাৰণত কি আছে আচলতে ৰহস্যজনক কথা। আমি আশা কৰিম যে অসমৰ মুখ্যমন্ত্ৰীগৰাকী আৰু যোৰহাটৰ জিলা উপায়ুক্তই যিটো ৰাইজৰ জমৰ যন্ত্ৰণা ভুগি আছিল 10টা বছৰে, এই জমৰ যন্ত্ৰণা আমাৰ মুক্ত কৰাৰ স্বাৰ্থত ৰাজহুৱা ধৰণৰ যে হৰলুকি কৰিছে এইটো ইয়াৰ পৰা প্ৰমাণ হৈছে। আমি আশা কৰিম যোৰহাটৰ উপায়ুক্তগৰাকী আৰু NSI ডিচিএলৰ যিগৰাকী MD তেখেতে আহি স্বচক্ষুৰে এইটো চাবলৈ আহক আচলতে MP আগৰৱালা নামৰ এই প্ৰতিষ্ঠানটোৱে ৰাজহুৱা ধন খৰচ কৰি কেনেকৈ 4 লেন নিৰ্মাণ কৰি আছে। গতিকে এইটো আমি আহ্বান জনালোঁ। অসম আদিত্য